আধ্যাত্মিক শক্তিৰ অলৌকিক স্থান শক্তিপীঠ নীলাচলৰ মা কামাখ্যা ধাম সুন্দৰভাৱে 4টা দিন সমাপন ঘটিলে নিবৃত্তি হ'ল আৰু তাৰ লগে লগে ভক্তই মাক দৰ্শন পালে 4টা দিনত সম্পূৰ্ণভাৱে নেৰানেপেৰা প্ৰচেষ্টা প্ৰশাসন আৰু দলৈ সমাজ সুন্দৰভাৱে পৰিচালিত হ'ল আৰু তাৰ মাজতে আমি এই মুহূৰ্তত সৌদলৈ হিমাদ্ৰী শৰ্মাৰ সৈতে কথা পাতিম কিছু আমি আধ্যাত্মিক বিষয় এই মুহূৰ্তত লৈ আহিব বিচাৰিম কাৰণ ভক্তসকলে মহা অম্বুবাচী মেলাৰ প্ৰথম দিনটোৰ পৰাই আধ্যাত্মিক দিশসমূহৰ কথা ইতিমধ্যে চৰ্চিত হৈছে তেখেতসকলে বহুখিনি কথা অৱগত হৈছে কিন্তু নিবৃত্তিৰ আজিৰ এই সময়খিনিৰ কথাখিনি আমি পুনৰবাৰ কথা পাতিবলৈ চেষ্টা কৰিম যে 3:19 নিবৃত্তিৰ লগে লগে পূজাৰ যিখিনি নিত্য কাম সমাপন হোৱাৰ পিছত ভক্তৰ বাবে দুৱাৰ খুলি দিয়া হ'ল ব্যাপক সঁহাৰি মানুহৰ সকলোৱে আহিলে মাৰ ওচৰত প্ৰাৰ্থনা কৰিছে এতিয়াও দীঘলীয়া শাৰী কি কয় আচলতে আজি যেহেতুকে নিবৃত্তি হৈ গ'ল 3:19 নিবৃত্তি আছিল কিন্তু আমাৰ পৰম্পৰা অনুযায়ী যেতিয়া সূৰ্য উদয় হয় মা ভগৱতীৰ স্নান পৰ্ব হোৱাৰ পিছত পূজাপাঠ হোৱাৰ পিছত ভক্তৰ কাৰণে দুৱাৰ খুলি দিয়ে আৰু আপোনালোকে দেখা পাইছে চিঙা ভিৰ গতিকে কিন্তু দৰ্শনাৰ্থী খুব সুন্দৰভাৱে পৰিপক্কতাৰে শাৰী পাতি শৃংখলাবদ্ধভাৱে আহিছে যেহেতুকে আমি কৈছিলোঁ যে আমি বংশী বাগানত টোকেন দিয়া ছিষ্টেম কৰিছিলোঁ ইমান সময়ৰ পৰা যেহেতুকে দৰ্শনাৰ্থী লাইনত থাকে গতিকে তেওঁলোকৰ যাতে অসুবিধা নহয় পানীৰ ব্যৱস্থাৰ পৰা আদি কৰি সম্পূৰ্ণভাৱে আমি ব্যৱস্থাবিলাক ৰাখিছিলোঁ আৰু টোকেন দিয়াৰ ব্যৱস্থা ৰাখিছিলোঁ যাতে কোনো ধৰণৰ অসাধু লোকে যাতে লাইনত সোমাব নোৱাৰে তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা ৰাখিছিলোঁ গতিকে খুব সুন্দৰভাৱে দৰ্শন চলি আছে এতিয়াও দৰ্শন চলি আছে কথাটো হৈছে কি এইবাৰ যেহেতুকে আমি অনুৰোধ কৰিছিলোঁ সকলোকে যাতে এইবাৰ অন্ততঃ আমি আধ্যাত্মিকতাৰে এই গোটেই অম্বুবাচী মহাযজ্ঞটো চলাই নিব পাৰোঁ 6 বজাৰ পিছত মানুহক ওপৰত উঠিব দিয়া হোৱা নাছিল যদিও এতিয়ালৈকে প্ৰায় কিমানমান মানুহৰ সমাগম ঘটিলে বহুত মানুহৰ চাওক আমাৰ যিটো মেইন গৰ্ভগৃহ দৰ্শন আছে সেইটোতো আমাৰ লিমিটেড থাকে ধৰক 4,000 পৰা 5,000 আমি টোকেন 4 দিনত কিমানমান মানুহ আহিলে তেনেকুৱা যোৱাবাৰৰ নিচিনা এটা ছেম পৰিৱেশ পাইছোঁ এতিয়া হিচাপটো মোৰ তাতে এতিয়া হিচাপটো নাই কিন্তু যিহেতুকে আমি যোৱাবাৰৰ নিচিনা এটা সোঁত পাইছোঁ আৰু যোৱাবাৰতকৈ হয়তো অকণমান বেছি হ'ব পাৰে কিন্তু ভালেই হৈছে ভক্ত বহুত আহিছে ছিষ্টেম ভাল হৈছে মানুহৰ অসুবিধা পোৱা নাই আৰু সকলোতকৈ ডাঙৰ কথা হ'ল যে যিটো 6 বাজি বন্ধ কৰা যিটো আমি এইটো ৰাখিছিলোঁ এইটো খুব সুন্দৰ এটা পদক্ষেপ আছিল কাৰণ যেতিয়া ৰাতি বেছি মানুহ হয় তেতিয়া চাফ চাফাই কৰাত বহুত অসুবিধা হয় আৰু সেই খুঁটটো পিছৰ কিন্তু বহুত পিছতলৈকে মানুহটো ওলাই নাযায় কাৰণ মানুহক কিমান আৰু ঠেলা হেঁচা কৰি ওলাব এইটো এটা কথা আছে আমি কোৱা যায় এনাউন্সমেণ্ট কৰা যায় তৎসত্ত্বেও কিন্তু বহু ৰাতিলৈকে মানুহ ওলোৱা অসুবিধা হয় কিন্তু এইবাৰ যিহেতুকে 6 বাজিত বন্ধ হৈছে গতিকে বহুত সোনকালে এইখিনি মানুহ যিখিনি পৰিক্ৰমাত থাকে সেইখিনি মানুহ বিভিন্ন ৰাস্তাৰে আমি ওলাই দিয়াত সক্ষম হৈছোঁ গতিকে মই ভাবোঁ মানে অল অভাৰ খুব সুন্দৰ পদক্ষেপ হৈছে খুব সুন্দৰ ছিষ্টেম চলাইছে গতিকে নিশ্চয়কৈ এটা আমি ভাল এটা সুফল পাইছোঁ এইবাৰ মই আধ্যাত্মিক দিশৰ এটা কথা সুধিব বিচাৰিছোঁ যে নিবৃত্তিৰ দিনটোৰ লগে লগে ভক্তসকলে যিসকলে এই মূৰত টেলিভিশ্যনত চাই আছে সকলোৰে এটা যে মাৰ বস্ত্ৰ ৰঙা বস্ত্ৰৰ মাৰ ল'বৰ কাৰণে সকলোৱে উৎসুকতা হৈ থাকে এতিয়া আপোনাৰ মুখেৰে শুনিব বিচাৰিম কথাখিনি আচলতে সকলো সাধাৰণ লোকে ল'ব পাৰে নে আচলতে কি তাৰ মাহাত্ম্যটো অকণমান জানিব বিচাৰিম চাওক কালিকা পুৰাণত স্পষ্টভাৱে লিখা আছে কামাখ্যা বস্ত্ৰম আদায় জপ পূজা সমাচৰিত মানে এই বস্ত্ৰটো বেষ্টন কৰি ভগৱতীক ৰখা যায় আৰু এই বস্ত্ৰটোৱে মহাপ্ৰসাদ কৰি ভক্তৰ কাৰণে আমি উলিয়াই দিব লাগে আচলতে বস্ত্ৰটো হৈছে এটা মহাপ্ৰসাদ এইটো এনেকুৱা এটা মানে মহাপ্ৰসাদ যাৰ দ্বাৰাই যোনে যি মনোকামনা কৰিছে আৰু কিন্তু কথা হৈছে কি ইয়াক কেনেকৈ সন্মানপূৰ্বক আপোনালোকে ৰাখিছে বস্ত্ৰটো কেনেকৈ মা ভগৱতীৰ স্থানত ৰাখি পূজা কৰিছে সেইটো হৈছে ইম্পৰ্টেণ্ট আপুনি যেনেদৰে শ্ৰদ্ধা আৰু ভক্তিৰে যেনেকৈ পূজা কৰিব তেনেকৈ ফল পাব কিন্তু মই ভাবোঁ যে ইয়াতকৈ আৰু ডাঙৰ মহাপ্ৰসাদ নাই এই যে আমাৰ মহাযুগৰ ইমান ডাঙৰ এটা জাগতিক সময় এই সময়ৰ পৰা পোৱা যে মাৰ যে বস্ত্ৰ অংগবস্ত্ৰ এই বস্ত্ৰটোৰ দ্বাৰাই যিকোনো কাম সম্ভৱ যিকোনো আৰু আগতে আমি এইবিলাক প্ৰমাণ পাইছোঁ যে বহু ভক্ত আহি কৈছে যে কোনো ধৰণৰ কাম হোৱা নাছিল কিন্তু যেতিয়া বস্ত্ৰ আমি ধাৰণ কৰিছোঁ বা বস্ত্ৰ আমি পূজা কৰিছোঁ তৎক্ষণাত আমাৰ কাম হৈ গৈছে গতিকে মই ভাবোঁ ইয়াতকৈ আৰু ডাঙৰ মহাপ্ৰসাদ ব্ৰহ্মাণ্ডত নাই গতিকে এইটো মহাপ্ৰসাদ লৈ মানুহে যিকোনো ধৰণৰ মনোকামনা পূৰ্ণ হ'ব পাৰে ধন্যবাদ জনাইছোঁ আৰু এয়া হৈছে আধ্যাত্মিকতা আৰু সমান্তৰালভাৱে শক্তিপীঠ নীলাচলৰ মা কামাখ্যা ধামৰ যি অম্বুবাচী মেলাৰ এই 4টা দিনৰ কাৰ্যসূচী এই 4টা দিনৰ কাৰ্যসূচীৰ মানুহৰ সমাগম সমান্তৰালভাৱে কিদৰে পৰিচালিত হয় এই সময়ৰ পৰা আমি কথা পাতিলোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ